ব্যক্তি ভোট দিও গরিবের বন্ধু সরাবুদ্দিন জিন্দাবাদ গরিবের বন্ধু সরাবুদ্দিন জিন্দাবাদ নিখিল ব্যক্তি জিন্দাবাদ যোগ্য ব্যক্তি সরাবুদ্দিন জিন্দাবাদ যোগ্য ব্যক্তি সরাবুদ্দিন জিন্দাবাদ যোগ্য ব্যক্তি সরাবুদ্দিন জিন্দাবাদ সরাবুদ্দিন জিন্দাবাদ নিখিল ব্যক্তি জিন্দাবাদ গরিবের বন্ধু সরাবুদ্দিন জিকিবাই গরিবের বন্ধু সরাবুদ্দিন জিকিবাই গরিবের বন্ধু সরাবুদ্দিন জিকিবাই নিখিল ব্যক্তি জিন্দাবাদ নিখিল ব্যক্তি জিন্দাবাদ তাৰমানে মই ৰাইজে মোক নিৰ্বাচিত কৰিছে ৰাইজৰ টিকেটত মই নমিনেশ্যন দিছোঁ আৰু তাৰ পৰা মই আজি মই নমিনেশ্যন বৈধ হৈছে গতিকে ৰাইজে মোক ভাল পায় আৰু মোক অজস্ৰ মৰম কৰে তাৰ কাৰণে আজি ৰাইজ মই দলবলৈ ওলাই আহিছে গতিকে মই বৰগুলি গাঁও পঞ্চায়তৰ সকলো ধনী গৰীব দুখীয়া মানুহক মই সন্মান জনাই ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আপোনালোকে এজন যোগ্য ব্যক্তিক আপোনালোকে নিৰ্বাচিত কৰিব আপোনালোকে নিশ্চয় জানে মই যোৱা 5টা বছৰত বৰগুলি গাঁও পঞ্চায়তত মাত্ৰ 3.5 বছৰ পাইছিলোঁ বাকী 1.5 বছৰ কোভিড-19ত গুচি গৈছিল এই 3.5 বছৰত মই মন্দিৰ মছজিদ অংগনবাদী চেণ্টাৰ হেণ্ডেগাৰ স্কিম 14 ফাইনেন্স 50 ফাইনেন্সৰ জৰিয়তে মছজিদ মন্দিৰ ৰাস্তা ঘাট স্কুল যিমান কৰিব লাগে মই সম্পূৰ্ণ হিচাপে কৰিছোঁ ৰাইজে এইটো জ্ঞাত হৈছে গতিকে মই আজি ৰাইজৰ সঁহাৰিত ৰাইজৰ টিকেটত মই আজি নিৰ্দলীয় হিচাপে মই থিয় হৈছোঁ গতিকে মই আশা কৰোঁ মোক বিপুল ভোটে ৰাইজে মোক জয়যুক্ত কৰিব কাৰণ মই ৰাইজৰ এজন মনোনীত প্ৰাৰ্থী মই কোনো দলৰ প্ৰাৰ্থী নহয় তেওঁলোকক কিছুমান প্ৰাৰ্থীসকলক দলে টিকেট দিছে মোক কিন্তু দলে টিকেট দিয়া নাই মোক টিকেট দিছে একমাত্ৰ ৰাইজে গতিকে ৰাইজক মই সন্মান জনাই কৈছোঁ এই ৰাইজক মই বৰগুলি পঞ্চায়তত যেনেকৈ কৰিছিলোঁ কাম ডিলিমিটেডৰ পিছত গৰিমাৰী আৰু বোকামাৰী যিখিনি অঞ্চল দুখীয়া দৰিদ্ৰ মানুহ আছে একে সমান পৰ্যায়ত মই কামখিনি কৰি যাম নিশ্চয় জানে আপোনালোকে যে যোৱা মই 3.5 বছৰত মই প্ৰায় 22 মান ৰেচন কাৰ্ড দিছোঁ প্ৰায় 23 মান PM বিশ্বকৰ্মা দিছোঁ প্ৰায় 28 মান PM ঘৰ দিছোঁ কোনো ধৰণৰ মোৰ কোনো এক নিষ্ঠাৰ হিচাপে মই পঞ্চায়তৰ কামখিনি কৰি গৈছোঁ যে মই পঞ্চায়তখন এটা ঘৰ বুলি মই ভাবি লৈছিলোঁ যে মই এদিন এখন পঞ্চায়তৰ কথা চিন্তা নকৰিলে মোৰ যেন টোপনি নাছিল মই সদায় চিন্তা কৰিছিলোঁ যে কি বস্তু মই পঞ্চায়তত আনিব পাৰিম সেই হিচাপে মোৰ বুদ্ধিৰ দ্বাৰাই মই এইখিনি বস্তু আনি মই ৰাইজক দিব পাৰিছোঁ গতিকে সেইকাৰণে ৰাইজসকলে এটা ক্ষুপিত হৈছে যে যিসকল ব্যক্তিসকলক টিকেট দিছে সেই ব্যক্তিসকলক ৰাইজৰ প্ৰতি কিমান পপুলাৰিটি আছে জনপ্ৰিয়তা সেইটোৱে প্ৰমাণ কৰি দিব গতিকে আজি গোটেই বৰগুলিবাসী গৰিমাৰীবাসী ৰাইজে বোকামাৰীবাসী ৰাইজে মোক বিনম্ৰ হিচাপে মোক অনুৰোধ কৰাৰ কাৰণে মই বাধ্য হৈছোঁ এই নিৰ্দলীয় উঠিবৰ কাৰণে গতিকে মই আশা কৰোঁ এই গৰিমাৰী বোকামাৰী বৰগুলি ৰাইজে মোক বিপুল ভোটত মই জয়যুক্ত কৰাব বুলি মোৰ আজি যি জনসংখ্যাৰ গেডাৰিং এই গৰমত গতিকে ইয়াৰ পৰা মই প্ৰমাণ কৰিব পাইছোঁ যে প্ৰত্যেক ঘৰৰ পৰা এজন মানুহ ওলাই আহিছে তেওঁলোকে এজন যোগ্য ব্যক্তি বিচাৰিছে গতিকে মই বুজি পালোঁ যে মোক বিপুল ভোট দি তেওঁলোকে জয়যুক্ত কৰাব এতিয়ালৈকে মই আঞ্চলিক পঞ্চায়তৰ মানে কাউন্সিলৰ মই নমিনেশ্যন দিছোঁ অহা 17 তাৰিখত মোৰ চিম্বল ওলাই আহিব মই চিম্বল আহিলে মই ঘৰে মই ডোৰ টু ডোৰ মই খোজকাঢ়ি যিহেতু মই গৰীবৰ মই আচলতে মই গৰীবৰো মই সহায় কৰা এজন ব্যক্তি নিশ্চয় জানে মই যোৱা পিৰিয়ডত মই কিমান গড় দিছোঁ আৰু এতিয়া বৰ্তমানলৈকে PMৰ গড় চলি আছে আৰু বৰ্তমান যিহেতুকে কৰি আছে গতিকে মোৰ বাধ্যতাটো আপোনালোকে বেছি দূৰত নালাগে এই বিলখন পাৰ হ'লেই মোৰ ঘৰখন পাব এই বৰগুলি অঞ্চলত আপোনালোকে ঈদগাহটো চাওক আপোনালোকে কমিউনিটি হলটো চাওক আপোনাৰ এই যিসকল গোটৰ মহিলাসকল আছে তেওঁলোকে চাওক তেওঁলোকৰ কি কৰিলোঁ মছজিদ আছে মছজিদ চাওক স্কুল বাউণ্ডাৰী চাওক বৰগুলি ইছলাম মাদ্ৰাছা চাওক বৰগুলি আঞ্চলিক কবৰস্থান চাওক ষোলগৰ যিটো ফুটব্ৰিজ দলং সেই দলংখন চাওক আজিলৈকে অসমৰ ভিতৰত কোনো পঞ্চায়ত এখন দলং কৰিব পৰা নাই মই 24-25 মই 19-20 40 ফাইনেন্সৰ দ্বাৰা মই এখন ফুটব্ৰিজ বনাই দিছোঁ যিটো ৰাস্তা পুৰণা চুলঙৰ পৰা একেবাৰে মন্দিৰলৈ গৈছে গতিকে ৰাইজে কাম কৰিছোঁ বহুত গতিকে ৰাইজে সেইকাৰণে মোক পাহৰি যোৱা নাই ৰাইজৰ এটা আৱেগ
যে আমি সাধারণ চ্যালেঞ্জের যোগ্য ব্যক্তিক আমি আঞ্চলিক পঞ্চায়েতত যাতে আমি মাহারিয়া পাৰত বহাব পাৰোঁ তাৰ কাৰণে ইমান স্বতঃপোতভাৱে আজি এই গৰমৰ মাজত ৰাজখিনি ওলাই আহিছে আৰু ভৱিষ্যতে আমি যেতিয়া পিকচাৰ পাম হাজাৰ হাজাৰ মানুহ মোৰ সমৰ্থনত ওলাই আহিব বুলি মোৰ দৃঢ় বিশ্বাস। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আপুনি? মোৰ প্ৰতিদ্বন্দ্বী দুজনৰ ভিতৰত এজনো নহয়, তিনিজনৰ ভিতৰত এজনো নহয়, সিহঁতে তিনিটাই মিলি পেলাই যি পাব মই আল্লাহৰ ওপৰত আশাবাদী, ৰাইজৰ আশীৰ্বাদত তিনিজনে যিমান ভোট পাব তাতকৈ ডাবল ভোট মই পাম, কাৰণ মোৰ যোগ্যতাৰ ওপৰত আপোনালোকে ভোট দিব। মোক চাই ভোট দি দিব নালাগে। মই কাম কৰা আগন্ত 5 বছৰত মই কি কৰিছোঁ বৰকলি পঞ্চায়ত, সেই পঞ্চায়তৰ ডেভেলপৰ কামখিনি চাই আপোনালোকে মোক ভোট দিব। তাৰ কাৰণে মোৰ দৃঢ় বিশ্বাস হৈছে টকাৰ লোভত আজিকালি ৰাইজে ভোট দি দিয়ে। শিক্ষিত সমাজ, বুদ্ধিজীৱীসকল আছে, মোবাইল টিভি চবেই চাই আছে, তাৰ পৰা বুজি পাইছে কোনজনৰ দ্বাৰা কি কাম হ'লে আজি পঞ্চায়তৰ কাম কৰিব পাৰিব। কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিল নেকি? বিচাৰিছিলোঁ, কি কাৰণত তেওঁলোকে টিকেট মোক নিদিলে, অন্তৰালৰ ভিতৰত কি আছে মই সেইটো নাজানো। গতিকে নিশ্চয় কিবা কিবি আছিল, তাৰ কাৰণে নেকি মোৰ নিচিনা মানুহক তেওঁলোকে 40 বছৰ কংগ্ৰেছ কৰাৰ পিছতো মোক টিকেটৰ পৰা বঞ্চিত কৰিছে। কিন্তু ৰাইজে মোক টিকেটৰ পৰা বঞ্চিত কৰা নাই। ৰাইজৰ টিকেটত মই জয় হৈ মই বগৰাগুৰি আসনত মই বহিম বুলি মই আজি আপোনালোকক মই প্ৰতিশ্ৰুতি দিলোঁ। গৰিবৰ বন্ধু সভাপতি